নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ ডিএমই ফালৰ পৰা যিসমূহ গ্ৰেড 3 এণ্ড গ্ৰেড 4 2008টা পদ আপোনালোকক মুকলি কৰা হৈছিলে 4টা মেডিকেল কলেজৰ ফালৰ পৰা। আৰু আপোনালোকৰ ইতিমধ্যে গ্ৰেড 3 ষ্টাফ নাৰ্ছৰ পদসমূহৰ এক্সাম আপোনালোকৰ 4 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ হৈ গৈছে। আৰু বাকী থকা আপোনালোকৰ যিসমূহ গ্ৰেড 3 আৰু গ্ৰেড 4 পদ আছে, এই পদসমূহৰ এক্সাম কেতিয়া অনুষ্ঠিত কৰা হ'ব। বহুতৰে এটাই প্ৰশ্ন যে গ্ৰেড 4 পদসমূহৰ এক্সাম কেতিয়া অনুষ্ঠিত কৰা হ'ব। আজিৰ এই ভিডিঅ'টোৰ সবিশেষ আপোনালোকক জনাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ ডিএমইৰ কিছুমান গ্ৰেড 3 পদৰো এক্সাম আপোনালোকৰ বাকী আছে আৰু গ্ৰেড 4ৰ এই পদসমূহৰ এক্সাম একেলগে আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব আৰু অতি সোনকালে আপোনালোকৰ এই এক্সাম অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। হয়তো আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে আপোনালোকৰ এডমিট কাৰ্ড মুকলি হোৱাৰ সম্ভাৱনা আছে আৰু আপোনালোকৰ মাৰ্চ মাহৰ ভিতৰত এই পদসমূহৰো এক্সাম আপোনালোকৰ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। আৰু আপোনালোকৰ এডমিট কাৰ্ড দিয়াৰ আগতে আপোনালোকৰ অফিচিয়েল ৱেবছাইটত আপোনালোকৰ নোটিছ যোগে জনোৱা হৈ যাব যে আপোনালোকৰ এডমিট কাৰ্ডসমূহ কেতিয়াৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকৰ এক্সাম কেতিয়া অনুষ্ঠিত কৰা হ'ব। সবিশেষ আপোনালোকৰ নোটিছ যোগে জনোৱা হ'ব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।